নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে আৰু ফাইনালি আপোনালোকে যেটো ওয়েট কৰি আছিল বিটিআৰৰ গ্ৰেড 3 ৰিজাল্টৰ বিষয়ে আৰু এটো ফাইনালি আজি ঘোষণা কৰিছে। আপোনালোকে জানে বিটিআৰৰ গ্ৰেড 3 এক্সাম অনুষ্ঠিত হৈছিল যোৱা 15 জুন তাৰিখে আৰু 29 জুন তাৰিখে। এই বিটিআৰৰ গ্ৰেড 3 ৰিজাল্ট আজি ইতিমধ্যে ঘোষণা কৰিছে। আমি আজি এটো আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতত পাইছো আৰু আজি যেটো ৰিজাল্ট ঘোষণা কৰিছে এইটো ৰিজাল্ট অকল যেটো গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈছিল। আপোনালোকে জানে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা 15 জুন তাৰিখে অনুষ্ঠিত হৈছিল আৰু আজি অকল গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা ৰিজাল্ট ঘোষণা কৰিছে। হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষাৰ ৰিজাল্ট এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। এতিয়া আপোনালোকৰ নেক্সট যেটো স্টেপ আছে, নেক্সট আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব, লগতে আপোনালোকৰ অৰেল ইন্টাৰভিউ হ'ব। এতিয়া কথাটো হ'ল যে এই নেক্সট যেটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব, লগতে ইন্টাৰভিউ হ'ব, এইটো কি কোড অফ কন্ডাক্ট ইমপ্লিমেন্টেশন হোৱাৰ আগতে কমপ্লিট হ'ব নে নাই, এইটো এটা ডাঙৰ কোৱেশ্চন। যি কি নহওক, যেহেতু আজি ৰিজাল্ট ঘোষণা কৰিছে আৰু যিসকল কেণ্ডিডেট ইয়াতে সিলেক্টেড হৈছে তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছো। আপোনালোকে যদি এইখন চাই, এইখন ইয়াতে কি লিখা আছে আপোনালোকে পঢ়িলে গম পাব। ডিক্লাৰেশ্যন অফ ৰিজাল্ট অফ ৰিটেন এক্সাম ফৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল। ইয়াতে যদি পঢ়ে দ্য কেণ্ডিডেট বিয়াৰিং দ্য ফলোইং ৰোল নাম্বাৰ, ইয়াতে আপোনালোকৰ ৰোল নম্বৰখিনি দিয়া আছে। ডিক্লেয়াৰ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন ফৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পোষ্ট আণ্ডাৰ ইণ্টাৰেষ্টেড ডিপাৰ্টমেণ্ট BTC কণ্ডাক্টেড বাই বডোলেণ্ড ডিপাৰ্টমেণ্ট, বডোলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ অন 15 জুন। আৰু আপোনালোকে যদি চাই ইয়াতে গ্ৰেজুৱেট লেভেল যেটো আছে ৰিজাল্ট ঘোষণা কৰিছে আজি। ইয়াতে টোটাল 2320 কেণ্ডিডেট ইয়াতে কোৱালিফাই কৰিছে নেক্সট ষ্টেপৰ কাৰণে। নেক্সট ষ্টেপ কি আছে, কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট আছে আৰু অৰেল ইন্টাৰভিউ আছে। আৰু যেহেতু 2320 কেণ্ডিডেট ইয়াতে কোৱালিফাই কৰিছে, তো ইয়াতে টোটাল কিমান ভেকেন্সি আছিলে আপোনালোকে জানে। যেটো এক্সাম অনুষ্ঠিত হৈছিল এইটো 3টা এডভাৰটাইজমেন্টৰ মিলি এটা এক্সাম অনুষ্ঠিত হৈছিল। ইয়াতে যদি চাই এইটো এডভাৰটাইজমেন্ট নাম্বাৰ 1, এইটো এডভাৰটাইজমেন্ট নাম্বাৰ 2 আৰু এইটো এডভাৰটাইজমেন্ট নাম্বাৰ 3টা আছে। এই 3টা মিলি কিমান ভেকেন্সি আছিলে আমি ইতিমধ্যে ভিডিঅ' প্ৰস্তুত কৰিছো আৰু ভিডিঅ' আমাৰ চেনেলত আপলোড কৰা আছে। আপোনালোকে যদি এইটো ভিডিঅ' চোৱা নাই কিমান ভেকেন্সি আছিলে, আমি এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিম। আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকৰ পৰা গৈ এইটো ভিডিঅ' চাব পাৰিব যে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ কাৰণে কিমান ভেকেন্সি আছিলে। আৰু আমি আগতে আপোনালোকক কৈছিলো যে প্ৰায় 2300 মান কেণ্ডিডেটক ইয়াতে কোৱালিফাই কৰিব নেক্সট ষ্টেপৰ কাৰণে। ঠিক আমি চাইছো ইয়াতে 2320 কেণ্ডিডেট ইয়াতে কোৱালিফাই কৰিছে। এতিয়া যদি আমি আজি ৰিজাল্টৰ যদি অন্তিম পেজলৈ যাওঁ, অন্তিম পেজত কি লিখা আছে আপোনালোকে যদি চাই, ইয়াতে অন্তিম পেজত লিখা আছে, মানে লাষ্ট যেটো ৰিজাল্টৰ পেজ আছে ইয়াতে দিয়া আছে। আপোনালোকে যদি চাই ভালকে ইয়াতে লিখা আছে যে দ্য কেণ্ডিডেট ইয়াতে লিখা আছে যে the candidate provisionally qualified in written examination will have to appear computer proficiency test and oral interview. এতিয়া কথাটো হ'ল যে কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট আৰু অৰেল ইন্টাৰভিউ যেহেতু কোনো ডেট দিয়া নাই, তো কেতিয়া হোৱাৰ সম্ভাৱনা আছে, যেতিয়াই নতুন আপডেট আহিব কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব, লগতে অৰেল ইন্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব, তো এই সম্পৰ্কে আমি আপোনালোকৰ কাৰণে আপডেটেড ভিডিঅ' লৈ আহিম। তো আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিব বিচাৰিছো। এইখিনি আপডেট দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলো। আপোনালোকে যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আৰু মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। আমি ভিডিঅ'টো ইমানতে সামৰিছো। থেংক ইউ।